স্বাগতম জনাইছো সকলোকে আমাৰ অনলাইন এডুপাথৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যি এডমিট কাৰ্ড, এই এডমিট কাৰ্ডৰ ডাউনলোড প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আজি ৰাতিপুৱাৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ যিসকলে ডাউনলোড কৰিছে তেওঁলোকে লাভ কৰিছে। ইয়াৰ ওপৰত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে। গতিকে বহু সংখ্যক কেণ্ডিডেটৰ মতে তেওঁলোকৰ যি এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড, এই দুটা বস্তু ইতিমধ্যে তেওঁলোকৰ লগত নাই বুলি জনাইছে। গতিকে যিসকল কেণ্ডিডেটৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিবৰ কাৰণে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড বৰ্তমান হাতত নাই বা পাহৰিছে বা হেৰুৱাইছে, তেনেধৰণৰ কেণ্ডিডেটসকলে ডাউনলোড কৰিবৰ কাৰণে কি কৰিব সহজভাৱে আপোনালোকক শিকাই দিছোঁ। আপোনালোকে আছাম কেৰিয়াৰো যাব পাৰে বা যিকোনো ধৰণৰ ৱেবছাইটত যাব য'ত আপোনালোকে লিংকটো লাভ কৰিব ডাউনলোড কৰিব পৰা এডমিট কাৰ্ডৰ। তাতে আপোনালোকে ক্লিক কৰিব। ইয়াতে দেখা পাইছে মই আছাম কেৰিয়াৰতে সহজভাৱে দেখাই দিছোঁ। লিংকটো খোল খোৱাৰ পাছত আপোনালোকে তলত গ'লে যিটো লিংক এডমিট কাৰ্ড ডাউনলোডৰ লিংক, ইয়াতে আপোনালোকে দেখা পাইছে ক্লাছ 3 এডমিট কাৰ্ড লিংক ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তিনিটা লিংক আছে। আপোনালোকে যিকোনো এটা লিংকত ক্লিক কৰক। লিংক ফাৰ্ষ্টটোতে আমি যদি ক্লিক কৰোঁ তেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰা যিটো পৰ্টেল এইটো খোল খাব। ইয়াতে দেখা পাইছে তিনিটা লিংক আছে। লিংক 1 পেপাৰ 3, লিংক 2 পেপাৰ 3, লিংক 3 পেপাৰ 3। গতিকে যি ফাৰ্ষ্টটোতে আমি ধৰক ক্লিক কৰিলোঁ। তিনিটাৰ ভিতৰত যিকোনো এটাত আপোনালোকে কৰিব পাৰে। তেনেধৰণে কৰিলে এটা ইণ্টাৰফেচ দেখা পাব। ডাউনলোড হোৱাৰ আগে আগে দেখা পাইছে এডমিট কাৰ্ড ক্লাছ 3। ইয়াতে এপ্লিকেশ্যন নাম্বাৰ আৰু আপোনালোকৰ পাছৱৰ্ডটো দিব দিছে। আপোনালোকে যদি এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো হেৰুৱাইছে, আপোনালোকে চিম্পলি ফৰগেট পাছৱৰ্ড যিটো আছে তাতে ক্লিক কৰিব। ফৰগেট পাছৱৰ্ডত ক্লিক কৰাৰ লগে লগে এপ্লিকেশ্যন নাম্বাৰ, এপ্লিকেশ্যন নং আৰু পাছৱৰ্ড বিচাৰিছে ন, আপোনালোকে ফৰগেট পাছৱৰ্ডত ক্লিক কৰক। ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো বিচাৰিব। আপোনালোকে যিটো মোবাইল নাম্বাৰত এই ফৰ্ম ফিল আপ কৰিছে সেই মোবাইল নাম্বাৰটো পুট কৰিব। সেই মোবাইল নাম্বাৰটো পুট কৰাৰ পাছতে আপোনালোকৰ ইয়াতে ডেট অফ বাৰ্থটো সুধিব। আপোনালোকৰ অৰিজিনেল যিটো ডেট অফ বাৰ্থ আপলোড কৰিছিলে সেইমতে ডেট অফ বাৰ্থটো ইয়াতে ক্লিক কৰাৰ পাছত ছাবমিট বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণ যিখন এডমিট কাৰ্ড সেইখন শ্ব' কৰিব আৰু আপোনালোকে PDF ফাইলটো ডাউনলোড কৰি ল'ব পাৰিব। গতিকে এইটো একেবাৰে সহজ পদ্ধতি যিসকলে ইতিমধ্যে পাছৱৰ্ড পাহৰিছে বা এপ্লিকেশ্যন নাম্বাৰটো পাহৰিছে। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ।